আপোনাৰ ঘৰত বাস্তু দোষ আছে নে নাই আপুনি কেনেকৈ জানিব পাৰিব? বাস্তু দোষৰ প্ৰতিকাৰসমূহ বাৰু কি কি? এখন ঘৰত বাস্তু দোষ থাকিলে কি কি হ'ব পাৰে? কেনেকৈ জানিব? বাস্তুৰ কিছু ঘৰুৱা বিধি যিয়ে ঠিক কৰিব পাৰে আপোনাৰ ঘৰৰ বাস্তু। যদিহে কোনো এখন ঘৰত বাস্তু দোষ থাকে তেন্তে সেই ঘৰখনত বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জি আহিব পাৰে। নিগেটিভ এনাৰ্জি যেনে একেৰাহে ঘৰৰ সদস্য কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰ হৈ থাকিব, আৰ্থিকভাৱে ক্ষতি হোৱা, আয়তকৈ বেছি ব্যয় বৃদ্ধি হয়, বিভিন্ন ক্ষেত্ৰত ধনহানিৰ যোগ দেখা যায়, কাজিয়া পেচাল, পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হৈ থকা দেখা যায়। এইবোৰ বহু ক্ষেত্ৰত বাস্তুদোষৰ প্ৰভাৱত হোৱা দেখা যায়। বাস্তুদোষৰ ফলত বিশেষকৈ কেৰিয়াৰত বাধা জন্মাও দেখা যায়। আনহাতে ঘৰত বাস্তু যদি সঠিক দিশত থাকে তেন্তে নিগেটিভ এনাৰ্জি ওলোটাটো হোৱা দেখা যায়। যেনেকৈ ৰোগ ব্যাধি কমে, টকা পইচাৰ অভাৱ নোহোৱা হয়, পৰিয়ালৰ সকলোৰে মাজত মিলা প্ৰীতি থাকে। বাস্তুৱে আমাৰ জীৱন আৰু ঘৰত ইতিবাচক আৰু নেতিবাচক শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰ্থিক সংকট, অসুস্থতা আৰু বিসংগতিৰ দৰে সমস্যাবোৰ ঘৰত থকা বাস্তুদোষৰ বাবে স্থায়ী হৈ পৰে। বাস্তুশাস্ত্ৰত দুবিধ শক্তিৰ বিষয়ে উল্লেখ আছে। এটা হ'ল ধনাত্মক শক্তি আৰু আনটো হ'ল ঋণাত্মক শক্তি। এই শক্তিবোৰে ঘৰখনত আৰু ঘৰত বাস কৰা লোকসকলক প্ৰভাৱিত কৰে। ধনাত্মক শক্তিৰ বাবে ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি বিৰাজ কৰে। একে সময়তে নেতিবাচক শক্তিয়ে ঘৰখনত পাৰিবাৰিক সমস্যাৰ সৃষ্টি কৰে। বাস্তুশাস্ত্ৰত দিশ, স্থান আৰু ৰক্ষণাবেক্ষণৰ বিষয়ে কৈ ধনাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি কৰাৰ উপায় উল্লেখ কৰা হয়। আমাৰ ঘৰ আৰু জীৱনত নেতিবাচক আৰু ধনাত্মক শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বাস্তুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, আমি কেনেকৈ জানিম যে আমাৰ ঘৰত বাস্তুদোষ আছে নে নাই? যদি বাস্তুদোষ আছেই তেন্তে সেয়া ঘৰৰ কোনটো কোণত, কোন দিশত আৰু কোন ঠাইত আছে? ঘৰত বাস্তুদোষ থকাৰ প্ৰধান লক্ষণসমূহৰ ভিতৰত এটা হ'ল পৰিয়াল বৃদ্ধিত বাধা। যদি বিবাহৰ বহু বছৰৰ পিছতো স্বামী স্ত্ৰীৰ সন্তান লাভ হোৱা নাই তেন্তে ইয়াৰ কাৰণেও বাস্তুদোষ হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি যি ঘৰত পৰিয়াল বৃদ্ধিৰ সমস্যা হয় বা শিশু সুখৰ অভাৱ থাকে সেই ঘৰৰ মধ্যম অংশত বাস্তুদোষ থাকে। বিভিন্ন কামবোৰ অবিৰতভাৱে বিফল হৈ যায়। বহু ঘৰত এনে হয় যে বহুতো কাম হৈ নুঠে। কিছুমান এনে কাম থাকে যি কৰি থকাৰ অৱস্থাতেই নষ্ট হৈ যায় বা নোহোৱা হৈ যায়। ইয়াৰ পাছত সেই কামবোৰ হ'বৰ বাবে যিমানেই পৰিশ্ৰম নকৰক কিয় সেই কামবোৰত সফলতা লাভ নকৰাটো ঘৰৰ মধ্যম অংশত থকা কোনোবা বাস্তু দোষৰ সৈতে জড়িত। ঘৰৰ মাজত শৌচাগাৰ নিৰ্মাণ কৰিলে বা যিকোনো গধুৰ বস্তু ৰাখিলে এই দোষৰ সৃষ্টি হয় আৰু এই কামত বাধাৰ সৃষ্টি হয়। বহু টকা উপাৰ্জনৰ পাছতো যদি আৰ্থিক সংকট থাকে আৰু ঘৰত ধন সঞ্চয় কৰিব পৰা নাযায় তেন্তে ইয়াৰ কাৰণো বাস্তুদোষ। বাস্তুশাস্ত্ৰৰ মতে টকা জমা নোহোৱাৰ কাৰণ হৈছে ঘৰৰ দক্ষিণ পশ্চিম কোণত থকা বাস্তুদোষ। বাস্তুশাস্ত্ৰ অনুসৰি এই দিশত মূল দুৱাৰ বা খিৰিকী থকাৰ বাবেই এনে হয়। বিবাদ, পৰিয়ালৰ সদস্যসকলৰ মাজত অহৰহ মতানৈক্য বা কাজিয়া হোৱাটো বাস্তুদোষৰ বাবেই হ'ব পাৰে। ঘৰৰ উত্তৰ পশ্চিম দিশত বাস্তুদোষ থকাৰ বাবেই এনেধৰণৰ সমস্যাৰ সৃষ্টি হয়। যদি পৰিয়ালৰ লোকসকল সদায় অসুস্থ হৈ থাকে আৰু সকলো ধন, ঔষধ পাতি আৰু চিকিৎসাত খৰচ হয় তেন্তে ইয়াৰ কাৰণ ঘৰৰ দক্ষিণ পূব দিশত থকা বাস্তুদোষেই হ'ব পাৰে। দক্ষিণ পশ্চিম কোণত পূজা ঘৰ নিৰ্মাণ কৰা, ঘৰৰ উত্তৰ পশ্চিম চুকত মাষ্টাৰ বেডৰুম সজা, অনিয়মিত আকৃতিৰ প্লট ক্ৰয় কৰি তাত ঘৰ নিৰ্মাণ কৰা, স্বামী স্ত্ৰীৰ বিচনাৰ সন্মুখতে আইনা ৰখা, চিলিঙত ওলমি থকা ছবি তেনেকৈ এৰি দিয়া, পানীৰ টেংকি আৰু চৌকা একেটা ৰেখাতে স্থাপন কৰা, ডাবল বেডত দুখন পৃথক বিচনা ব্যৱহাৰ কৰা, সূৰ্যাস্তৰ সময়ত ঝাৰু দিয়া বা খোৱা বোৱা কৰা আৰু দেওবাৰে মাতৃ তুলসীক পানী অৰ্পণ কৰা, এই সকলোবোৰেই বাস্তুদোষৰ কিছুমান প্ৰধান কাৰণ।